ঘৰখনত থাকিও আমনি লগা হৈছে আৰু ঘৰখনৰ পৰা বাহিৰত আকৌ ওলাই যাবও নোৱাৰো নহয়। সকলোৱে কেৱল খালি এইবোৰে কথা, কেলে আহিলি, এই গিয়েৰৰ কি হ'ল, গিয়েৰে কেলে অহা নাই, ইমান দিন কেলে আছে ঘৰত, সেইবোৰে আৰু অকল কথা। বেলেগবোৰতো একো আলোচনা নকৰে মানুহে। ওলাই যোৱা মাত্ৰকে অকল মোৰ কথাই বুবু বাবা চাৰিওফালে। কি কৰোঁ বাৰু? উৰ্মিলা ঘৰলৈকে যাওঁগৈ নেকি কেইদিনমানৰ কাৰণে বাৰু? অঁ, উৰ্মিলাৰ কথা কওঁতে উৰ্মিলাচোন ফোন কৰিছে। হেল্ল', অঁ উৰ্মিলা, ক। এই কিনো কৰিবি, আছোঁ আৰু ঘৰতে। আছে দেউতাও ঘৰতে আছে। নাই এইদিন কামলৈ নাই যোৱা। ঘৰত থাকি থাকি বৰ আমনি লাগিছে মোৰ। হয় নেকি? হ'ব বাৰু দে, তেতিয়াহ'লে মই কাইলৈকে ওলাই দিম তহঁতৰ ঘৰলৈ। এনেও গাঁওখনতো ক'লৈ যাম কচোন, এই চাৰিওফালে কেৱল মোৰেই আলোচনা আৰু। অঁ হ'ব বাৰু দে, মই তেতিয়াহ'লে কাইলৈকে ওলাই দিম। ঠিক আছে বাৰু, হ'ব দে। হ'ব দে, অঁ। তাইৰ ঘৰলৈ যাম বুলিয়ে ভাবি আছিলোঁ, তাইয়ে ফোন কৰি মাতিছে। কাইলৈকে তাইৰ ঘৰলৈ ওলাই দিব লাগিব। যাওঁ ময়ো পেকিং চেকিংবোৰ কৰোঁগৈ, আৰু দেউতাকো কথাবোৰ ক'ব লাগিব নহয় আকৌ। অঁ, এইজনী পূজা নহয়নে? অঁ আই, কেতিয়া আহিলি তই? অঁ খুৰা, হ'ল আজি কেইদিনমান ঘৰলৈ অহা। ভালনে আপোনাৰ? কেনিবা গৈছিলে হপায়? অঁ ভালেই আৰু। এনে অকণ ওলাই গৈছিলোঁ। পিছে বহুত দিন হ'ল দেখোন তোক ইয়াতে দেখা। কি হ'ল, গিয়েৰৰ ঘৰৰ পৰা একেবাৰে গুচি আহিলি নেকি? গোটেইজনী একেবাৰে টাউনত থাকি কৰি এই চেহেৰা বদলাই দিলি নে? চাদৰ মেখেলা পিন্ধিবলৈও পাহৰিলি নেকি আকৌ টাউনত থাকি থাকি? নহয় খুৰা, মানে আহিছোঁ আৰু বহুত দিন ঘৰলৈ অহা নাই কাৰণে। তাতে মাও নাই যে, দেউতা ঘৰত অকলে থাকে। তাকে কেইদিনমান থাকি যাওঁ বুলি ভাবিছোঁ। আৰু চাদৰ মেখেলা নিপিন্ধি দেখোন পিন্ধিবলৈকে মন নোযোৱা হ'ল। আহক নহ'লে আমাৰ ঘৰলৈকে। নাই এতিয়া নাযাওঁ, মোৰ কাম অলপ আছে। তাকে তোক দেখি পেলাইহে ৰখিলোঁ তহঁত বোলো। বহুত দিন হ'ল তোক ইয়াতে দেখি আছোঁ যে, এই গিয়েৰকো অহা দেখা নাই। সেইকাৰণে বোলো সোধোচোন, একেবাৰে আকৌ গুচি আহিলি নে বোলো এনেহে আছ ঘৰতে? ধনী ঘৰৰ ল'ৰা চাই গৈছিলিতো, ক'ব নোৱাৰি নহয় আজিকালি টাউনৰ মানুহৰ কথা। তাকে আকৌ বোলো ঠেকা পাই ইয়াত আছ বুলি ভাবিছিলোঁ মই। নহয় তেনেকুৱা একো কথা নাই। ঠিকে আছে বাৰু দে, ৰ তেতিয়াহ'লে মই আহিছোঁ। অঁ ঠিক আছে। মানুহ চাবৰ পৰা মানে শান্তি নাইকিয়া হৈছে মোৰ। ঘৰত থকাৰ কাৰণেও মানুহবোৰে ইমান বাৰে বাৰে সুধিছে নহয়। যাওঁ সোনকালে পেকিং চেকিং কৰি পেলাই উৰ্মিলা ঘৰলৈকে যাওঁগৈ, কেইদিনমান তাতে থাকি আহিম। ছোৱালীজনী একেবাৰে ঘৰত আছে বুলি মানুহৰ চাৰিওফালে কেৱল মোৰ ছোৱালীজনীৰ কথাই আলোচনা আৰু। কেলে ঘৰত আছে, কি হ'ল, গিৰিয়ে কিয় অহা নাই, কি যে হ'ব নহয় মানুহ চবৰ মানে। এই মানুহবোৰে আমাৰ নিচিনা মানুহবোৰক জীয়াই থাকিবলৈকে নিদিব নেকি ঠিক নাই। তাই সেইখন ঘৰৰ পৰা আহি পেলাই এইখন ঘৰত কিহৰ কাৰণে আছে একমাত্ৰ তাইহে গম পায়। চালা, তাই কিমান দুখত আছে সেইবোৰ হ'লে নাচায়। ঘৰত কেলে আছে, গিৰিয়েকৰ লগত কাজিয়া লাগিলে নেকি, কিবা হ'ল নেকি, অকল খালি সেইবোৰ আলোচনাও মানুহবোৰৰ। ক'তো ওলাই যাব নোৱাৰা হ'লোঁ। মোকো কেৱল মানুহবোৰে এইবোৰ কথাই সুধি থাকে। অঁ দেউতা, তুমি ইয়াতে বহি আছা? অঁ মাজনী, ইয়াতে বহি আছোঁ। তইনো কেনি গৈছিলি? নাই, ক'তো ওলাই যোৱা নাই। এনেই আগফালেহে ৰখি আছিলোঁ। ভিতৰতো সোমাই আমনি লাগি গৈছেগৈ। ওলাইও যাবলৈ তেনেকৈ জেগা নাই যে। আৰু দেউতা মোক এতিয়া উৰ্মিলাই ফোন কৰিছিলে, সিহঁতৰ ঘৰলৈ মাতিছে কাইলৈ। মই ভাবিছোঁ কেইদিনমান সিহঁতৰ ঘৰত থাকি আহোঁগৈ নেকি। অঁ হয় নেকি? যা তেতিয়াহ'লে, যদি সিহঁতৰ ঘৰলৈ মাতিছে কেইদিনমান থাকি আগে। মাজনীও মানুহবোৰে যি টি কথাকণ সুধিছে, তই আকৌ সেইবোৰ কথা চিন্তা কৰি নাথাকিবি দেই। নাই দেউতা, মই চিন্তা নকৰোঁ, কিন্তু মোৰ তোমাৰহে চিন্তা লাগিছে। তুমিহে চিন্তা নকৰিবা। তোমাৰ যিহেতু প্ৰেছাৰ আছে, বেছিকৈ চিন্তা কৰি থাকিলে তোমাৰে গা চা বেয়া কৰিব। মই বাৰু সেইবোৰ ইমান ধৰি নাথাকোঁ। এনেও আৰু মানুহবোৰতো বেলেগ কাম নায়েই। মই ইয়াত কেলে আছোঁ, কি কৰিছোঁ, অকল চাৰিওফালে কেৱল সেয়াই আলোচনা। তাকেই কি কবি আৰু। হ'ব দে যা, তই তেতিয়াহ'লে পেকিং কৰি লগে, কেইদিনমান সিহঁতৰ ঘৰতে থাকি আহিবি, তেতিয়া মনটো ভাল লাগিব তোৰ। তাকে যাওঁ আৰু। পিছে মাজনী, জোঁৱায়ে ফোন চোন কৰিছেনে বাৰু? নাই কৰা দেউতা, তেওঁ এটা ফোনো কৰা নাই। তেওঁনো মোক ক'ত ফোন কৰিব, জানাই দেখোন আৰু তেওঁৰ কথা। তাকেহে পাই, জোঁৱাইনো কেলে এনেকুৱা হ'ল ক'ব নোৱাৰোঁ আৰু। যা তই পেকিং কৰি লগে, এইবোৰ কথা চিন্তা কৰি নাথাকিবি যা। ঠিক আছে বাৰু দেউতা। ছোৱালীজনীলে বেয়াই লাগে হেৰৌ। তাইহে গম পাইছে তাই কিমান কষ্টত আছে। মানুহবোৰে আলোচনা কৰিলে কিটো হ'ব। তাই সেইখন ঘৰত কিমান কষ্টত আছিলে, জোঁৱাই তাইৰ লগত কি কৰিছে একমাত্ৰ তাইহে ভুগিছে। সেয়া বেলেগবোৰ একো ভোগা নাই। সিহঁতৰ অকল খালি লোকৰ আলোচনা কৰা। অঁ এইজন দেখোন হৈয়ে আছে। হেৰি শুনিছেনে? উঠক। হেৰি উঠক আকৌ, উঠক সোনকালে। বজাৰৰ পৰা আহকগৈ আকৌ। সোনকালে বজাৰলৈ গ'লেহে ভাল বস্তুবোৰ পাব। পিছবেলালৈ গ'লে আৰু ক'ৰ পৰা হ'ব। তাই চাগে সেই দুপৰীয়ামানতে পাবহিয়ে। যাওক উঠক।
ৰাম টোপনিটো দেখোন ৰাতিপুৱা নাভাগে অ' হেৰি নহয় পিছে কি আনিম হয় লিষ্টখন তুমি মোক বনাই দিয়া আকৌ বেলেগ আনিব নালাগে, চব্জি পাচলিবোৰ আছেই। মাছ মাংস আনিব আৰু তেল আৰু পিঁয়াজ কেইটামান লৈ আহিব। সোনকালে যাওক। যাওঁ বাৰু পিছে হেৰি নহয় তাই থাকিবৰ কাৰণে ৰুম এটা ঠিক কৰি দিলা নাই আমাৰ আকৌ ভঙা চিঙা ঘৰ তাই থাকি কি পায় নাজানো আৰু হ'লেও বিচনা চিচনাবোৰ ঠিক কৰি দিলানে বাৰু কৰিলোঁ মই সেই ইটো ৰুমকে ঠিক কৰি দিলোঁ। ৰুম চুমবোৰ মুচি কাচি আজৰি কৰি থৈছোঁ। তাই আহি ধুনীয়াকৈ ৰেষ্ট ল'ব পাৰিব। আপুনি খালি যাওক, পটককৈ বজাৰকেইটা কৰি আনকগৈ। একেবাৰে একেলগে ভাত সাজ খাম আৰু নে এতিয়া আপুনি ভাত কেইটামান খাই যায় নেকি? নাখাওঁ আৰু দিয়া এতিয়া ভাত মই সেই বজাৰটো কৰি আনোগৈ একেলগে ভাত সাজ খাম আৰু পিছে তাই ঘৰৰ পৰা ওলালে নাই ফোন কৰিছিলানে তাইলৈ নাই কৰা, কৰোঁহে। আপুনি প্ৰথমতে বজাৰৰ পৰা আহকগৈ যাওক। মই সেই ফোনটো কৰি লওঁ তাইলৈ দেই। অঁ ঠিক আছে বাৰু দিয়া উৰ্মিলা নব অঁ উৰ্মিলা নব আছেনে ঘৰত অঁ আছোঁ। কোন আহিছেনো? বহাচোন। আহক বাইদেউ ভিতৰলৈ সোমাই আহক আপুনি ওলাই আহি চাওকহিচোন কোন আহিছে ৰ'বা গৈছোঁ ৰ'বা। পূজা তই পালিহি? অঁ পালোহি উৰ্মিলা, পালোহি। কেনেকুৱা তোৰ ভালনে? ভাল আহচোন আহ বহিয়া। তোৰ চাগে খুব গৰম উঠি আহিছে ন? ৰ মই পানী অকণ আনোগৈ। দিগন্ত আহা, তুমি বহাহি আহা। পিছে তুমি এক লগ পালে ক'ত? ৰচোন পাই, ইমান উবাজবা কৰিছ নহয়। থাকিম নহয় মই কেইদিনমান। লাহে কৰিলে হ'ব ৰ। বৌ চাগে বহুত পুৰণা বন্ধু যেন পাইছোঁ পিছে এওঁ গাড়ীৰ পৰা নামি পেলাই সেই তিনিআলিতে সুধিছিলে আকৌ মোক বোলে উৰ্মিলা ঘৰলৈ বোলে কোনফালে যায় তাৰপৰা ভাবিলোঁ আৰু এওঁকনো বোলো কি বতাই থাকিম ৰাস্তাটো চিনি জানি পোৱাৰ অকণমান দিগদাৰ হ'ব সেইকাৰণে মই তেওঁক থ'বলৈকে আহিলোঁ অঁ হয় নেকি? ভালে কৰিলা। এয়া মোৰ সৰুকালৰ বান্ধৱী। একেবাৰে আৰু জন্মৰ পৰা আমি একেলগে থকা বুলি ক'ব পাৰি আৰু। এতিয়া বিয়া হোৱাৰ পিছতহে বহুত দিনৰ মূৰত লগ পাইছোঁ তাইক। আহা তুমি বহাহি আহা, মই চাহ একাপ কৰি আনোগৈ। হয় নেকি ঠিকেই আছে বাৰু পিছে বৌ মই এতিয়া চাহ নাখাওঁ দিয়ক মানে ইমান গৰমখনত চাহ পানী খাবলৈ মন যোৱা নাই মই পিছত আহিম বাৰু এপাক দেই আপোনালোকে এতিয়া কথা পাতক ইমান দিনৰ মূৰত লগ পাইছে পিছে দাদা ক'ত গ'ল নাই নেকি নাই তেওঁ সেই বজাৰলৈ গৈছে। অথনিতে গ'ল, অহাই নাই পাই। কিনো কিনিছে জানো ইমানকৈ। ঠিক আছে বাৰু দিয়া, যদি তুমি চাহ নোখোৱা পিছতে এপাক আহিবা বাৰু দেই। ঠিক আছে বাৰু পিছে পূজা কচোন, তোৰ খবৰ খাতি কেনেকুৱা? দেখাত দেখোন তোক বহুত সুখত থকা নিচিনা লাগিছে। গোটেইজনী একেবাৰে চুলি তুলি কাটি ড্ৰেছ চেঞ্জ কৰি মানে ফইনাজনীৰ নিচিনা হৈ গ'ল দেখোন। তোক পটককৈ ক'ৰবাত দেখা হ'লে মই চিনি নাপালোঁ ন। কি ক'বি আৰু, পিন্ধন উৰণ আৰু ফেশ্বনত যদি মানুহৰ আচল চৰিত্ৰটো লোৱাহেঁতেন তেতিয়াতো কথাই নাছিলে। নিজকে সুখী কৰি ৰাখিবৰ কাৰণে ষ্টাইল কৰি থাকোঁ আৰু বাকী জীৱনটোত একো নাই মোৰ। ৰচোন এইবোৰ কথা এতিয়া বাদ দে। ইমান দিনৰ মূৰত আহিছ, আমি ধুনীয়াকৈ এইবোৰ কথা আলোচনা কৰিম বাৰু। পিছে তই এতিয়া কি খাবি? নেমু চৰ্বত অকণ বনাই দিওঁ নেকি তোক? অঁ নেমু চৰ্বত অকণকে বনাই দিবি। পিছে মানুহজন ক'ত গ'ল তোৰ? ওলাই অহা নাই যে ভিতৰৰ পৰা? কেলে কোৱা নাই জানো মই বজাৰলৈ গ'ল বুলি? অহাই নাই বজাৰ কৰি। কিনো জানো বজাৰ কৰিছে। আহিব হৈছে চাগে আৰু, আহিব এতিয়া লাহে। অঁ বজাৰলৈ গৈছিলে বুলি কৈছিল নহয়, পাহৰি থাকিলোঁ মই। নহ'লে ভিতৰলৈকে যাওঁ, মুখ হাতকেইটা ধুই ল'বিহি। অঁ ঠিক আছে বাৰু বই। পূজাও আমাৰ ঘৰ দুৱাৰবোৰ এনেকুৱাই। তই আকৌ থাকি বেয়া পাইছ নেকি? নাই উৰ্মিলা, কি যে কথাবোৰ ক নহয়। কেলেনো বেয়া পাম বাৰু কচোন? তই যে মানে অহাৰ পৰা ধৰি বেয়া পাইছ নেকি বুলিয়ে সুধি আছ। মই বেয়া পোৱা হ'লে তোৰ ঘৰত নাহিলোহেঁতেনে, গম পাইছনে? কিনো কথাবোৰ সুধি আছ নহয়। নহয় আকৌ সেই বেয়া পাব পাৰ নহয়, মোৰ আকৌ বৰ চিন্তা লাগি থাকে। পিছে হেৰি নহয়, খুৰাদেউ কেনেকুৱা? খুৰাদেউ ভালে আছেনে? অঁ দেউতা আছে আৰু, কিনো ভাল ক'ম কিনো বেয়া ক'ম। এনে ঠিকে আছিলে, কিন্তু যেতিয়াৰ পৰা মই ঘৰলৈ আহিলোঁ দেউতাৰো সেই মন চনবোৰ মাৰি থাকে। মানুহবোৰে যিবোৰহে কথা উলিয়াই নহয়, দেউতাইনো কিমান শুনিব আৰু মোৰ কথা চাগে চিন্তা কৰি দেউতাৰ প্ৰেছাৰে উঠে নেকি ঠিক নাই। আছে আৰু দেউতা। হয় আচলতে আমাৰ মানুহবোৰৰ গাত বৰ দুখ। কিবা এটা নহয় কিবা এটা হ'লে মানে বা বিচাৰ কৰিবলৈ চিন্তা নাই আৰু। মুঠতে আলোচনা কৰিব লাগে লোকৰ ঘৰৰ কথা। কোন ক'ত গৈছে, কেলে আহিছে ঘৰলৈ, ক'ত থাকিছে, সেইবোৰহে অকল সিহঁতৰ জনাত মানে বেছি সেই ইণ্টাৰেষ্ট। কেলে বা আহিছে, কি প্ৰব্লেম পাইছে, সেইবোৰ হ'লে একদম মানে জানিবলৈ নোখোজে। কিন্তু সেই আলোচনা কৰিবলৈ দিবা সঁচাকৈ দেই। এই মানুহবোৰে একদম মানে মানুহবোৰক জীয়াই থাকিব নিদিয়েও। কি কবি আৰু, সঁচাকৈ উৰ্মিলা কি ক'ম আৰু তোক। তইতো বহুত সুখতে আছ, মোৰ যিবোৰহে দশা হ'ল নহয়। কি ক'ম আৰু, মৰি জীয়াই থকাৰ দৰে জীয়াই আছোঁ আৰু। পিছে তোৰ কি হৈছেনো? তই কচোন খুলি ভাঙি মোক। যদি মই কিবা এটা উপায় কৰিব পাৰোঁ তেতিয়াতো তোৰ কাৰণে ভাল হ'ব দেচোন। কম তোক মই সকলোবোৰেই ক'ম। আচলতে তোৰ লগত মই সকলোবোৰ কথা আলোচনা কৰিবৰ কাৰণে আহিছোঁ। মোক কোনেও ছাপোৰ্ট নকৰেও, সিহঁতৰ ঘৰৰ মানুহ কোনেও ছাপোৰ্ট নকৰে। আৰু মোৰ নিজৰ ঘৰটো জানই, মই আৰু অকল দেউতা।
দেউতাৰ লগততো মই চব কথা আলোচনা কৰিব নোৱাৰোঁ দেচোন। দেউতাকনো মই কিমান টেনশ্যন দিম আৰু। সেই উপায় নোহোৱাতে মই তোৰ ওচৰলৈ আহিছোঁ। আচলতে তই মোক স্বাৰ্থপৰ বুলি ভাবিলেও মোৰ উপায় নাই উৰ্মিলা। যদিও তই ভাবিছ নহয় স্বাৰ্থপৰ বুলি, তেতিয়া মই তোক বেয়া নাপাওঁ। কাৰণ বিয়া হোৱাৰ পিছৰে পৰা ইমান কেইদিন একো খবৰে নল'লোঁ তোৰ। কথা বতৰা তেনেকৈ আমাৰ নহ'লে, কিন্তু এতিয়া বিপদত পৰি মই তোৰ ওচৰলৈ অহা নিচিনা হৈছে উৰ্মিলা। তই স্বাৰ্থপৰ বুলি ভাবিলেও ভাব আৰু। সেই এজনী কি যে কথাবোৰ কওঁ নহয়, স্বাৰ্থপৰ তই নহয়, স্বাৰ্থপৰ হ'লে দুইজনেই হ'ম। কাৰণ মইতো তোক আজিলৈকে ফোন কৰা নাই, কিন্তু মই তোক ফোন কৰিবলৈ ট্ৰাই কৰিছিলোঁ বাৰু, তোৰ ফোন লগা নাছিলে। সেইবোৰ বাদ দে বাৰু, যি হ'ল। পিছে এইবোৰ কি হ'ল কচোন তইতো প্ৰথমতে দেখোন বহুত ভাল ল'ৰা বুলি ভাবিছিলি, ভাল ল'ৰা বুলি বিয়া হৈ গৈছিলি, তোৰ নিজৰ ইচ্ছামতে তই বিয়া হৈ গৈছিলি, কাৰণ তই সদায় ধনী ঘৰৰ ল'ৰাই বিচাৰিছিলি। তাৰ পাছত তোৰ অৱস্থাটো এইটো কিহৰ কাৰণে হ'ল কচোন তই? মানে কি জান, প্ৰথমতে মই সকলোবোৰ ঠিকে আছিলে বুলি ভাবিছিলোঁ। প্ৰথমতে মই বহুত সুখত আছিলোঁ, কিন্তু তাৰ পিছতে মই আচল কথাবোৰ গম পালোঁ মই তাৰপিছতে। তোমালোক সোপাই ইয়াতে আছা? পিছে উৰ্মিলা, আলহী এয়াই ন? এয়াই মোৰ সৰুকালৰ বান্ধৱী পূজা। আৰু পূজা, এয়া মোৰ হাজবেণ্ড। নমস্কাৰ দেই, নমস্কাৰ। নমস্কাৰ। পিছে তুমি কেতিয়া পালাহি? মোৰ আহি পোৱা হ'ল অকণমান, আধা ঘণ্টামান। আপুনি বজাৰ কৰিবলৈ গৈছিলে ন? বজাৰ কৰিবলৈ গৈছিলোঁ আকৌ। তাকে বজাৰ কৰিবলৈ গ'লে ইটো সিটো মানুহ লগ পাওঁ যে, কথা লেকচাৰ মাৰোঁতে আহি পাইছোহি এতিয়া। কি ক'বা আৰু। উৰ্মিলাও যোৱাচোন, যোৱা, এই চৰবত অকণ বনাকৈ যোৱা। বৰ গৰমত আহিছোঁ, একদম ডিঙিটো শুকাই গৈছেগৈ মোৰ। যোৱা, আৰু তুমি ভাত লগাকৈ যোৱা, আলহী চাগে ভোকেই লাগিছে পাই। হ'ব একো নাই, ভোক লগা নাই মোৰ। পূজাও বৈ নহ'লে ভিতৰলৈকে যাওঁ, মই সেই চব্জি পাচলিবোৰ কাটোঁগৈ। তই তাতে বহি থাকিবি নে অকলে ইয়াতে বহি ল'ব বাৰু? ইয়াত ঠাণ্ডা বতাহ মাৰি আছে, কি কৰ আৰু চাই ল। নাই নালাগে দে, মই তোৰ ওচৰলৈকে যাওঁ বৈ। আজি দুইজনে একেলগে ৰান্ধিম বৈ। যোৱা, দুইজনে আজি একেলগে ৰান্ধাগে যোৱা। আজি আৰু খোৱাহে কথা আৰু মই। আপুনি যাওক, সেই মুখ হাত ধুই লওকগৈ, মই চৰবত অকণ বনাওঁগৈ বাৰু। ঠিক আছে বাৰু দিয়া। তোৰ মানুহজন কিন্তু সঁচাকৈ বহুত ভাল দেই উৰ্মিলা, তোৰ কিন্তু কপাল আৰু। কি কবি আৰু। পিছে আহ ভিতৰলৈকে যাওঁগৈ বৈ। ভাত পানী বনাওঁতে কৰোঁতে খাওঁতে নহ'লে দেৰি হ'বগৈ। ঠিক আছে বৈ।